হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকৰ মাজলৈ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিলোঁ, যিটো স্কিন টেগ ৰিমুভেল বুলি কোৱা হয়। স্কিন টেগবোৰ আচলতে ফ্ৰিকশ্যনৰ ফলত হোৱা দেখা যায়, আৰু বহুত বেছি যদি অভাৰ ৱেইট হয় কোনোবা, তেতিয়াহ'লে স্কিন টেগবোৰ অলপ বেছিকৈ হয়। এইটো আণ্ডাৰ আৰ্মছত, নেকত আৰু কেতিয়াবা চকুৰ পতাৰ ঠিক তলত অংশখিনিত হোৱা দেখা যায়। আৰু স্কিন টেগবোৰ আচলতে বহুত ইজিলি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰ্ট্ৰিৰ দ্বাৰা বহুত ইজিলি ৰিমুভ কৰিব পাৰি, যিটো কৰোঁতে কোনো ধৰণৰ বিষ, ব্লিডিং আদি নহয়। আৰু এই স্কিন টেগবোৰ ৰিমুভ কৰাৰ পিছত ইয়াত আগলৈ বিশেষ কোনো দাগো ৰৈ নাযায়। আৰু এইটো যিটো প্ৰচেছত কৰা হৈছে, এইটোক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰ্ট্ৰি বুলি কয়। মেচিনটোক কৰ্ট্ৰাইজেশ্যন কৰা হৈছে আৰু খুব সহজতে ৰিমুভ হৈ যায়। আৰু পেচেণ্টজন আহিছিলে শিৱসাগৰৰ পৰা। তেওঁ আমাৰ তেজপুৰ ক্লিনিকত আহিছিল। তো তেখেতক কিছু মেডিচিন দিয়া হৈছে, যিটো খোৱা মেডিচিনত জিংক টেবলেট আছিলে। আৰু এইটো কাৰণে দিয়া হৈছে যাতে আগলৈ স্কিন টেগবোৰ তেনেকৈ নহয়। আৰু য'ত ৰিমুভ কৰা হৈছে তাত এণ্টিবেক্টেৰিয়েল অইণ্টমেণ্ট এটা দিয়া হৈছে, যিটো 2 বা 3 দিনৰ ভিতৰত সৰু সুৰা যিবোৰ স্পট, ঘাপ টাইপৰ পৰিছে, সেইখিনি ধুনীয়াকৈ শুকাই যাব আৰু স্কিনখন আগৰ নিচিনা নৰ্মেল হৈ যাব। এতিয়া যদি এনেধৰণৰ সমস্যা আপোনালোকৰ কাৰোবাৰ আছে, বা আপোনালোকৰ পৰিয়াল পৰিজনৰ বা বন্ধু বান্ধৱৰ কাৰোবাৰ আছে, তেতিয়াহ'লে ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰিব পাৰে বা তেওঁলোকক টেগ কৰিব পাৰে। আৰু আমাৰ উপৰোক্ত যিটো নাম্বাৰ দিয়া আছে, এই নাম্বাৰত কণ্টেক্ট কৰি পেলাই আমাৰ লগত ফোনত কনচাল্টো কৰিব পাৰে। আৰু আগতীয়াকৈ এপইণ্টমেণ্ট বুক কৰা থাকিলে অলপ দূৰৰ পৰা আহিলেও একজেক্ট টাইমত আপোনালোকে ট্ৰিটমেণ্টটো কৰি যাবগৈ পাৰিব। আৰু আমাৰ এই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে এটা সজাগতাও হয় যে এইবোৰ বহুত ইজিলি কৰ্ট্ৰাইজেশ্যনৰ দ্বাৰা ৰিমুভ হয় বুলি। ধন্যবাদ। এইবোৰৰ বাহিৰেও যদি আপোনালোকৰ বা পৰিয়ালৰ কাৰোবাৰ স্কিনৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে, তেতিয়াহ'লে আমাৰ উপৰোক্ত নাম্বাৰত কনচাল্ট কৰি কথা পাতিব পাৰে, যিটোৰ কাৰণে আপোনালোকে কোনো ফি পে' কৰিব নালাগে। হোৱাটছএপত মেছেজ দিলেও আপোনালোকৰ সমস্যাৰ ডিছকাশ্যন কৰিব পাৰে। অলপ দেৰি হ'লেও ৰিপ্লাইটো আপোনালোকক দিয়া হ'ব। আৰু কোনোবাই যদি কমেণ্টতো কিবা সুধিব লগা থাকে, কমেণ্টতো সুধিব পাৰিব, আৰু মেছেজতো পাৰিব। স্কিন ৰিলেটেড যিমান এডভান্স ট্ৰিটমেণ্ট এভেইলেবল আছে, গোটেইখিনি প্ৰায় আমাৰ ক্লিনিকত আছে। যদি অন্য কিবা সমস্যাও থাকে হেয়াৰ ৰিলেটেড, সেইবোৰ কনচাল্টেশ্যনো আমাৰ ইয়াত হয়। আৰু কিছুমান প্ৰচিজাৰ যেনে হাইড্ৰা ফেচিয়েল, হলিউড পিলিং, কেমিকেল পিলিং আৰু অন্যান্যবোৰো আছে।